পেৰিছ অলিম্পিকলৈ সাজু ভাৰতীয় দল ভাৰতীয় অলিম্পিক সংস্থাই ঘোষণা কৰিলে খেলুৱৈৰ চূড়ান্ত তালিকা কাৰ কাৰ আছে নাম বাদ পৰিল কোন কোন টকিঅ'ৰ পাছত এবাৰ পেৰিছত সোণৰ বাবে যুঁজিব অসমৰ লাভলিনাই 26 জুলাইৰ পৰা 11 আগষ্টলৈকে পেৰিছত অনুষ্ঠিত হ'ব লগা অলিম্পিকৰ বাবে সাজু হৈছে ভাৰত ভাৰতীয় অলিম্পিক সংস্থাই ঘোষণা কৰিছে 117 জনীয়া তালিকা অলিম্পিকত অংশ ল'ব লগা 117 গৰাকী খেলুৱৈৰ ভিতৰত আছে এথলেটিক্সত 29 গৰাকী 11 গৰাকী মহিলাৰ লগত 18 জন পুৰুষ শুটিংত আছে 21 গৰাকী হকিত 19 গৰাকী বেডমিণ্টনত 7 গৰাকী টেবুল টেনিছ কুস্তি আৰ্চাৰী বক্সিংত 6 গৰাকীকৈ ইফালে বক্সিংত 6 গৰাকীৰ ভিতৰত আছে অসমৰ লাভলিনাৰ নামো টেনিছত 3 গৰাকী সাঁতোৰত 2 গৰাকী গল্ফত 4 গৰাকী সেইলিঙত 2 গৰাকী আনহাতে ভাৰতোলন ৰয়িং জুডো ইকুৱেষ্টিঙত 1 গৰাকীকৈ টকিঅ' অলিম্পিকত মুঠ 119 গৰাকী খেলুৱৈৰ ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিছিল এটা স্বৰ্ণ 2টা ৰূপ আৰু 4টা ব্ৰঞ্জ সহ মুঠ 7টা পদক লাভ কৰিছিল ভাৰতে এইবাৰ খেলুৱৈৰ সংখ্যা 2 জন হ্ৰাস হ'লেও পদকৰ সংখ্যা বৃদ্ধিৰ আশা কৰিছে ভাৰতীয় অলিম্পিক সংস্থাই ইফালে 117 গৰাকী খেলুৱৈৰ উপৰিও সাপোৰ্ট ষ্টাফ আৰু অন্যান্য কৰ্মকৰ্তা হিচাপে দলটোৰ লগত যাব অন্য 140 গৰাকী সদস্য এবাৰ অলিম্পিক গেমছ ভিলেজত সাপোৰ্ট ষ্টাফৰ সংখ্যা সীমিত কৰা হৈছে গাইডলাইন অনুসৰি মাত্ৰ 67 গৰাকী সাপোৰ্ট ষ্টাফে থাকিব পাৰিব গেমছ ভিলেজত ইফালে আশ্চৰ্যজনকভাৱে অন্তিমখনত ব্যাট পৰিল শ্বটপুটাৰ আভা খাটুৱাৰৰ নাম বিশ্ব ৰেংকিং কোটাৰ ভিত্তিত আভা খাটুৱাই যোগ্যতা অৰ্জন কৰিছিল কিন্তু কি কাৰণত অন্তিম ক্ষণত আভাৰ নাম বাদ পৰিল সেয়া চৰকাৰীভাৱে জনোৱা হোৱা নাই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক